তেখেতলোকে কৈছে আমাৰ সংবিধানত আছে যি মানুহে গাহৰি পোহে, যি মানুহে কুকুৰা পোহে, তেওঁলোকক আমাৰ সংবিধানে থাকিব নিদিয়ে। আমিতো গাহৰি পোহোঁ, আমি গাহৰি খাওঁ, আমি মুৰ্গীও পোহোঁ। তেনেহ'লে তেখেতলোকে আমাৰ পৰা অৰিহণা লৈ অধিৱেশনত ব্যৱহাৰ কৰিব পাৰে। আমাৰ পইচাটো ভাল আৰু আমি আহোম জাতিটো বেয়া। গুৰুজনাৰ নীতি আদৰ্শ তেওঁলোকে অভিভাৱক নেকি? আমিও জানো গুৰুজনাৰ নীতি আদৰ্শ। তেখেতলোকে যদি ক্ষমা প্ৰাৰ্থনা নোখোজে তেনেহ'লে বল প্ৰয়োগ কৰি হ'লেও তেখেতলোকৰ এই উজনি অসমত কোনো অনুষ্ঠান সফলতা হ'ব দিয়া নহ'ব। 12 ফেব্ৰুৱাৰীত তেখেতলোকে আমাৰ জ্ঞাতিয়ে এজনক চন্দ্ৰ বৰুৱা নামৰ এজনক তেখেতলোকে মেডাম মেফি নিচিনা এটা পবিত্ৰ অনুষ্ঠানত যোৱাৰ কাৰণে তেখেতলোকে এঘৰীয়া কৰিছিল আৰু ধৰ্মদণ্ড দিছিল আৰু তেখেতলোকৰ সংগী ভকতৰ পৰা বহিষ্কাৰ কৰিছিল। আমি 12 তাৰিখৰ পৰা মনে মনে আছিলোঁ তেখেতলোকে ভুল কৰিছে, তেখেতলোকে ভুলৰ ক্ষমা খুজিব বুলি জনগোষ্ঠীটোৰ ওচৰত। কিন্তু তেখেতলোকে আজিলৈকে আমি দেখা পালোঁ তেখেতলোকে উল্টা দম্ভালি মাৰি আমাৰ জাতিটোৰ ওপৰত, আমাৰ কিছুমান সংগ্ৰামী সতীৰ্থৰ ওপৰত তেখেতলোকে এজাহাৰ দাখিল কৰিছে। আজি ওলাই আহিবলগীয়া কাৰণটো এইটো হ'ল, মই অকণমান পিছলৈ যাম। তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল যোৱা বছৰ, আপোনালোকেও জানে তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল চিমেণ্ট চাপৰিত চেৰেনত। আৰু তেখেতলোকে আমাক সদায় কয়, আমাৰ নীতি আদৰ্শ কথা কয়, গুৰুজনৰ নীতি আদৰ্শৰ কথা কয়, সংবিধানৰ দোহাৰি দি তেখেতলোকে আজিলৈকে ক্ষমা প্ৰাৰ্থনা খোজা নাই জনগোষ্ঠীটোৰ ওচৰত। গতিকে মই চিমেণ্ট চাপৰি অধিৱেশনলৈ যাবলৈ বিচাৰিছোঁ। তেখেতলোকে যেতিয়া চিমেণ্ট চাপৰিত অধিৱেশনখন অনুষ্ঠিত কৰিছিল তেতিয়া পাছিঘাটত তেখেতলোকৰ সংগী ভকত, স্বয়ং মই তেতিয়া আছিলোঁ তাত, তেখেতলোকৰ সংগী ভকত গৈ পাছিঘাটত এটা নামঘৰ আছে, সেই নামঘৰৰ নামটো হ'ল শ্ৰী শ্ৰী শংকৰগুৰু কৃষ্টি কেন্দ্ৰ পাছিঘাট। তেখেতলোকে তাত গৈ আমাৰ ওচৰত গৈছিল, গৈ কিনে তেখেতলোকে কৈছিল যে আমাক এই অনুষ্ঠানটো পাতিবৰ কাৰণে আপোনালোকে আমাক অলপ আৰ্থিক সহায় সহযোগ কৰিব। আমি গুৰুজনাৰ নীতি আদৰ্শৰ মতে, আমি শংকৰ সংঘৰী নহয়, সেই গুৰুজনাৰ নীতি আদৰ্শ মতে তেখেতলোকক আমি সহায় সহযোগ কৰি কিছু আমি প্ৰত্যেক জনগোষ্ঠীয়ে মিলি তেখেতলোকক আমি অৰিহণা যোগাইছিলোঁ। তেখেতলোকে এতিয়া কৈছে যে আমাৰ সংবিধানত আছে, তেখেতলোকে কৈছে আমাৰ সংবিধানত আছে যি মানুহে গাহৰি পোহে, যি মানুহে কুকুৰা পোহে, তেওঁলোকক আমাৰ সংবিধানে থাকিব নিদিয়ে, তেখেতলোকে ওলাব লাগে। যদি তেওঁলোকে কৈছে তেওঁলোকৰ সংবিধানত আছিলে, যেতিয়া আমাৰ ওচৰলৈ গৈছিলে আমিতো গাহৰি পোহোঁ, আমি গাহৰি খাওঁ, আমি মুৰ্গীও পোহোঁ, তেনেহ'লে তেখেতলোকে আমাৰ পৰা অৰিহণা লৈ অধিৱেশনত ব্যৱহাৰ কৰিব পাৰে। আৰু আহোমৰ অতীত বছৰৰ পৰা চলি অহা মেডাম মেফিক তেখেতলোকে অসুচি বুলি কয়। আমাৰ পইচাটো ভাল আৰু আমি আহোম জাতিটো বেয়া। সিমানতে নহয়, আমাৰ মানুহ পাছিঘাটৰ পৰা 100 কিলোমিটাৰ নিজৰ গাড়ী লৈ তেখেতলোকৰ অধিৱেশনত তেখেতলোকৰ শিবিৰ পজা বনাবৰ কাৰণে আমাৰ মানুহে 3 দিনকৈ নিজৰ গাড়ী 100 কিলোমিটাৰ আহি তেখেতলোকৰ নৰা কাটি দিছিল, কিন্তু কোনো তাত শংকৰ সংঘৰী নাছিলে। আমাৰ মনবিলাক তেনেকুৱা। আজি তেখেতলোকে আমাৰ ওচৰত ক্ষমা খোজা নাই, সেই সংবিধানৰ দোহাৰি দি। গুৰুজনাৰ নীতি আদৰ্শ তেওঁলোকে অভিভাৱক নেকি? আমিও জানো গুৰুজনাৰ নীতি আদৰ্শ। ভাগ কৰিবলৈ বিচাৰিছে তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত। সেয়াই আজি আমি আগৰ পৰা কৈ আহিছোঁ, তেখেতলোকে যদি শংকৰ সংঘই এই আমাৰ মুখ্য যিকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তেখেতলোকে যদি জনগোষ্ঠীটোৰ ওচৰত ক্ষমা নোখোজে তেনেহ'লে আগৰ পৰা কৈ থকা হৈছে আমাৰ বিভিন্ন নেতৃত্ববৰ্গই, আজিও আমি হুংকাৰ দিছোঁ তেখেতলোকক